যে কোকৰাঝাৰ স্থিত সমাজ কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ প্ৰাংগণৰ পৰা এনেকৈ যেটো সজাগতা এটা সৃষ্টি কৰাৰ উদ্দেশ্য লৈ তেওঁলোকে এনেকৈ সমাজত উলিওৱা পৰিলক্ষিত হৈছে। মই পোনে পোনে ইয়াতে দৃশ্যাংকত দেখুৱাই আছে আৰু ইয়াতে সমাজ কল্যাণ বিভাগৰে মূল মুৰব্বী বিষয়া CSD বাইদেউ আছে। মই CSD বাইদেউৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। বাইদেউ কি ক'ব যিটো আজি দেখা গৈছে যে পচন মাহৰ আজি অন্তিম দিনাখন আপোনালোকে সমাজত উলিয়াইছে, মূল উদ্দেশ্য কি? আমি ৰাইজৰ মাজত পোষণৰ সজাগতা বৃদ্ধি কৰাটোৱে জন আন্দোলনত পৰিণত কৰাটোৱে আমাৰ উদ্দেশ্য, যে আমাৰ শিশু গৰ্ভৱতী মহিলা প্ৰসূতি মাতৃ তেওঁলোকৰ যাতে মৃত্যুৰ সংখ্যা কমে, তেওঁলোকৰ যাতে সুস্বাস্থ্য তেওঁলোকে বৰ্তি ৰাখি ভৱিষ্যত জীৱনত এজন শ্ৰেষ্ঠ মানৱ সম্পদ কৰি যাতে আমি গঢ়ি তুলিব পাৰোঁ, তাৰ উদ্দেশ্যে এই মাহটো উদযাপন কৰা হৈছে পোষণ মাহ হিচাপে। পুষ্টিকৰণৰ ক্ষেত্ৰত আমাৰ কৰ্মীসকলক ট্ৰেইনিং দিয়া হয় যাতে তেওঁলোকে 6 মাহলৈকে কেৱল মাকৰ গাখীৰ আৰু পুষ্টিকৰ খাদ্য, তাৰপিছত লুঠুৰি জাতীয় খাদ্য আৰম্ভ কৰে, কেনেকৈ বনাব লাগিব আৰু 6 বছৰলৈকে তেওঁলোকক খাদ্যটো কেনেকৈ দিয়া হ'ব, আমাৰ সেইবিলাক ট্ৰেইনিং দিয়া হয় তেওঁলোকক। আপোনালোকে বাল্য বিবাহ যিটো সমাজত হৈ আছে আৰু সমাজত অন্ধবিশ্বাস এটা আছে, এটা সমাজৰ পৰা মানে দূৰ কৰাৰ বাবে আপোনালোকে সজাগতা সৃষ্টি কৰাৰ মূল উদ্দেশ্যলৈ হয়। এইবিলাক আমাৰ সজাগতা সৃষ্টি কৰিবলৈ এতিয়া মহিলাসকলক আমাৰ মানে VHND ডে প্ৰত্যেক হেৰিয়াত আশা, আমাৰ মেডিকেল ডিপাৰ্টমেণ্ট, তাৰপাছতে ৰাইজ গোটেইখিনি লগ লাগি আমাৰ গাঁৱত অংগনবাদী কেন্দ্ৰত আমাৰ মিটিং হয়। অকল অংগনবাদী কেন্দ্ৰ বুলিয়েই নহয়, বিভিন্ন অনুষ্ঠানবিলাকত তেওঁলোকৰ শিশুৰ সুস্বাস্থ্য, মহিলাৰ সুস্বাস্থ্যৰ বাবে ট্ৰেইনিং দিয়া হয় আৰু তেওঁলোকৰ ব্যৱস্থা আমাৰ সকলো আছে। এই আছিল বিভাগীয় মুৰব্বী বিষয়া CSD ইতিমধ্যে ক'লে যে সমাজত অন্ধবিশ্বাস দূৰ কৰাৰ লগতে শিশুসকলৰ পুষ্টিকৰ খাদ্য নিশ্চিত কৰা আৰু বাল্য বিবাহ সমাজৰ যিটো বন্ধ কৰাৰ যিটো সজাগতা সৃষ্টি কৰা মূল উদ্দেশ্য লৈ এনেকৈ তেওঁলোকে আজি পচন মাহৰ অন্তিম দিনাখন সমদল উলিয়াই সজাগতা ৰেলী, সজাগতা সমদল আজি উলিওৱা পৰিলক্ষিত হৈছে।